নমস্কাৰ আপোনালোক সকলোকে ইন্টাৰনেশ্যনেল যোগা ডেলে আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছো আজি 11 ইন্টাৰনেশ্যনেল যোগা ডে আৰু গোটেই সমগ্ৰ বিশ্বতে এইটো সেলিব্ৰেচন কৰি আছে আৰু আমাৰ কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনেও এইটো উদযাপন কৰিছে এইটো কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন লগতে নেশ্যনেল আয়ুষ মিছন অসমৰ তৰফৰ পৰা অসমৰ বিভিন্ন ঠাইত উদযাপন হৈ আছে আৰু কামৰূপ মেট্ৰ'টো ইয়াতে উদযাপন হৈছে আৰু আপোনাৰ ভিতৰত দেখুৱাম যে ইয়াতে কেনেদৰে উদযাপন হয় বলা আহক ভিতৰলৈ যাওঁ मत कर माया को अहंकार मत कर काया को তো এতিয়া আমাৰ ইয়াতে ইনডোৰ ষ্টেডিয়াম যেটো ইনডোৰ ষ্টেডিয়ামত ইয়াতে সকলোবিলাক মানুহ সুন্দৰভাৱে বহিছে আৰু অলপ সময় পিছতে আমাৰ যোগা ডে সেলিব্ৰেচন আৰম্ভ হ'ব যেটো কমন যোগা প্ৰটোকল হেতু আৰম্ভ হ'ব তো তাৰ কাৰণে মানুহবিলাক সকলো ধুনীয়াকৈ শাৰী পাতি বহিছে যিকোনো শুভ কাম হোৱাৰ আগতে বন্তি এগছি জ্বলালে তাৰ এটা বেলেগ এটা অৰা ক্ৰিয়েট হয় তো আমাৰ এই ইন্টাৰনেশ্যনেল যোগা ডে সেলিব্ৰেচন কৰাৰ আগতেও এখেতসকলে ধুনীয়াকৈ বন্তি প্ৰজ্বলন কৰিলে আৰু মোক এই যোগাভ্যাস কৰাৰ যেটো কমন যোগা প্ৰটোকল কৰাৰ কাৰণে এই দায়িত্বটো মোক দিলে তাৰ বাবে মই নেশ্যনেল আয়ুষ মিছন আৰু ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ সকলো বিষয়ববীয়াক মই হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰোঁ মোক এই সুবিধাখন দিয়াৰ বাবে এতিয়া আহিছোঁ এই যে ইন্টাৰনেশ্যনেল যোগা ডে এনেকৈ সেলিব্ৰেচন কৰিছে গোটেই মানুহ ইমান ধুনীয়াকৈ গেডাৰ হৈছে আৰু ইমান পৰিপাটিকৈ কৰিছে ইয়াৰ কেনেকুৱা ইম্পেক্ট হ'ব পাৰে মই এটা আপোনাক ক'ব বিচাৰোঁ যে ইয়াৰ এটা বহুত ডাঙৰ ইম্পেক্ট আছে এই ইন্টাৰনেশ্যনেল যোগা ডেটো কিহৰ কাৰণে যদি আজি যোগা ডে এনেকৈ নাপাতিলে হয় তেতিয়া যোগাৰ যি মানদণ্ড বা যোগাভ্যাস কৰাৰ যাৰ যি ইফেক্ট সেইটো ইমান বহলভাৱে ড্ৰাষ্টিকেলি ইমান চেঞ্জ নহ'ল হয় এতিয়া আজি বিশ্বৰ প্ৰায় সকলো মানুহে যোগাভ্যাস কৰে আৰু তাৰ বেনিফিটবিলাক লাহে লাহে পাব ধৰিছে এইটো নহয় যে আপুনি কৰিলে লগে লগে আপুনি বেনিফিট পালে সেইটো নহয় এটা নিয়মীয়াভাৱে যদি আপুনি যোগাভ্যাস কৰে তাৰ বেনিফিট 100% আপুনি পায় সেই পৰ্যায়লৈ লৈ গৈছে কেৱল এই ইন্টাৰনেশ্যনেল যোগা ডেৰ কাৰণে আৰু তাৰ কাৰণে আমি সকলো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত আমি সকলোবিলাক মানুহ চিৰকৃতজ্ঞ আৰু ইয়াৰ অন্তৰালত এই যোগা ডে গঠন কৰাৰ যিখন কমিটি আছে সেই কমিটিৰ ওচৰতো আমি চিৰকৃতজ্ঞ তেওঁলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সেই প্ৰপ'জলটো দিছিলে গতিকে আমি যদিও যোগাটো এনেকৈ পাইছোঁ আমি সদায় তেওঁলোকৰ আমাৰ ওপৰত যি পৰম্পৰা আছে সকলোবিলাকৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ থাকিব লাগে কাৰণ তেওঁলোকৰ কাৰণে আমি এটা সুন্দৰ ভগৱানৰ এই আশীৰ্বাদ স্বৰূপ আমি পাইছোঁ काया धूल हो जासी काया धूल हो जासी काया धूल हो जासी এইখিনিতে আৰু এটা দুখৰ কথা মই ক'ব ওলাইছোঁ আজিৰ ডেটতো কিন্তু কিছু ঠাইত যোগাৰ যি মানদণ্ড সেই বস্তুটো আমাৰ ভাৰততে বা অসমতে কিছুমানে এতিয়াও বুজি উঠা নাই হয়তো তেওঁলোকে নিয়মীয়াভাৱে যোগাভ্যাস নকৰে বা এনেকুৱা ধৰণৰ লাভালাভ পোৱা নাই বা ইমান জড়িত নহয় তাৰ কাৰণে কিন্তু মই সকলোকে অনুৰোধ জনাওঁ যে কমচে কম ইন্টাৰনেশ্যনেল যোগা ডে আপোনালোকে খুব সুন্দৰভাৱে সকলো একত্ৰিত হৈ সেলিব্ৰেট কৰক তেতিয়া আপুনি ইয়াৰ যি উপকাৰিতা সেই উপকাৰিতাৰ বিষয়ে গম পাব আপুনি নিজে অনুভৱ কৰিব পাৰিব কিহৰ কাৰণে ইমান ড্ৰাষ্টিকেলি ইমান তৎক্ষণিকভাৱে সমগ্ৰ বিশ্বই কিয় আঁকোৱালি লৈছে আজি প্ৰায় সংখ্যক মানুহে যোগাভ্যাস কৰে গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যিসকলে যোগা কৰা নাই এতিয়ালৈ বা যোগাক ইমান স্বীকৃতি দিব পৰা নাই তো তেওঁলোকে এবাৰ যোগাভ্যাস কৰি চাওক আৰু ইয়াৰ অভূতপূৰ্ব উপকাৰিতা আপোনালোকে অনুভৱ কৰক তো প্ৰথমতে আমাৰ কমন যোগা প্ৰটোকল হ'ল কমন যোগা প্ৰটোকলৰ পিছত এতিয়া আৰ্ট অফ লিভিঙৰ তৰফৰ পৰা মেডিটেশ্যন কৰি আছে আৰু মেডিটেশ্যনৰ পিছতে আজি প্ৰগ্ৰেমটো শেষ হ'ব যেনেকুৱা সকলো ভাগ লৈছে খুব সুন্দৰকৈ সকলোৱে কৰিছে তাৰপিছত আপোনালোকে যোগা কৰিব আৰু যোগাভ্যাসটো একচুৱেলি নিজে কৰিলে ইয়াৰ
বেনিফিটখিনি গম পায়, অকল চাই থাকিলে গম নাপায়। তো সেইকাৰণে আপুনি যদি ষ্টাৰ্ট কৰা নাই আজিলৈ, এতিয়াই আজিৰ পৰাই আপুনি ষ্টাৰ্ট কৰক। আৰু য়োগা ডে বুলি অকল য়োগা কৰা সেইখিনি নহয়, এভৰিডে যোগ অভ্যাস এটা আমাৰ দৈনন্দিন জীৱনৰ এটা উৎস হিচাপে ল'ব লাগে। যেনেকে আমি ভাত খাওঁ, পানী খাওঁ, তেনেকে যোগ অভ্যাসটো তেনেকে আমি নিয়মীয়াভাৱে ল'ব লাগে। তো যাওঁ আমাৰ Close your eyes. Om Sarve Bhavantu Sukhinah. Sarve Santu Niramaya. Sarve Bhadrani Pashyantu. Ma kashvit dukhavag bhavet. Om Santi Santi Santi. আমি যোগ অভ্যাস অকল ইণ্টাৰনেশ্যনেল য়োগা ডে দিনা যে কৰিব লাগে সেনেকুৱা নহয়। য়োগা এটা আমাৰ দৈনন্দিন জীৱনৰ এটা অবিচ্ছেদ্য অংগ। গতিকে সেইকাৰণে সদায় এভৰিডে যোগ অভ্যাস কৰা উচিত। আৰু এতিয়া আপোনালোকক যিহেতু খোৱা বস্তু দিছে, কিন্তু আধা ঘণ্টালৈ একো খাব নালাগে। যোগ अभ्यास करने के हाफ एन आवर तक कुछ नहीं खाना चाहिए, क्योंकि शरीर में बहुत सारे केमिकल रिलीज होते हैं, ग्लैंड ऑर्गन स्टिमुलेट হয়। तो সেইটো কাম ডাউন হওঁতে হাফ এন আৱাৰ সময় লাগে। তো সেইকাৰণে হাফ এন আৱাৰ টাইমলৈ আপোনালোকে নাখাব, লগত লৈ যাব, পিছত খাব পাৰিব। চ' ওৱান্স এগেইন থেংক ইউ অল অফ ইউ। আৰু আমাক এইখিনি আপোনালোকক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, নেশ্যনেল আয়ুষ মিছন তেওঁলোকে ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে গভৰ্ণমেণ্টে। গতিকে আপোনালোক সকলোৰে হৈ গভৰ্ণমেণ্টক আমি ধন্যবাদ জনাইছোঁ। কেনেকুৱা লাগিলে য়োগা কৰি? মোৰ খুবেই ভাল লাগিছে। আৰু বিশেষকৈ যিভাৱে গোটেই কাৰ্যক্ৰমটো পৰিচালনা কৰিলে সেইটো যথেষ্ট অৰ্গেনাইজড ৱেত কৰিলে। মই খুবেই ভাল পাইছোঁ। মই আৰু আগতেও যোৱা 9টা বছৰো মই প্ৰত্যেকটো যোগা দিৱসতে আহিছোঁ। বাট এইবাৰ মই দেখিলোঁ যে মানে যিটো প্ৰক্ৰিয়াৰে আপোনালোকে এই গোটেইখিনি কৰিলে সেইখিনি সঁচাই শলাগ ল'বলগীয়া। নাই অভিনন্দন জনাইছোঁ আৰু মই কংগ্ৰেচুলেশ্যন। थैंक यू। स्टेट गवर्नमेंट और नेशनल आयुष मिशन ने ये ऑर्गेनाइज किया, तो आपको यहाँ आके कैसा लगा? ये स्टेट गवर्नमेंट ने ऑर्गेनाइज की, ये बहुत ही अच्छी चीज़ है और मैं चाहती हूँ कि आज की डेट में सभी को ज़रूर करना चाहिए योगा। योगा हमारी हेल्थ के लिए, वेल्थ के लिए बहुत अच्छी चीज़ है। और हम लोग ऐसे आर्ट ऑफ लिविंग से जुड़े हुए हैं, हम भी इसी में बहुत कुछ करवाते हैं इसमें। थैंक यू। जय गुरुदेव। আমাৰ এতিয়া আজি য়োগা কৰি কেনেকুৱা লাগিলে? আজি যোগা কৰি খুবেই সুখ অনুভৱ কৰিছোঁ। খুব শান্তি, সুখ আৰু সুস্বাস্থ্যৰ কাৰণে যিখিনি আমাৰ প্ৰয়োজনীয়তা সেইখিনি আমি উপলব্ধ কৰিছোঁ আজি। আপোনাৰ য়োগাৰ অনুভৱটো কওক, কেনেকুৱা লাগিলে? অনুভৱটো বহুত ভাল। একচুৱেলি য়োগাটো এনেকুৱা এটা বস্তু যে আপোনাক মানসিক শান্তিৰ লগতে আপোনাৰ আধ্যাত্মিক যি ভগৱানৰ লগত বা নিজৰ লগত যিটো কানেকশ্যন সেইটো ফিল কৰিব পৰা যায়। তো বহুত ভাল লাগিলে। মই লাষ্ট 4 to 5 yearsৰ পৰা জড়িত হৈ আছে য়োগাৰ লগত। ভাল লাগিলে। থেংক ইউ। তো এই প্ৰগ্ৰেমতে আমাৰ অসম গৌৰৱ এখেত পংকজ লাজু গগৈ তেওঁক এৱাৰ্ড দিছিল আৰু তেওঁ য়োগা কৰিব আহিছিল। আপোনাৰ য়োগা কৰি কেনেকুৱা লাগিলে? মই য়োগা কৰোঁৱেই। মই ভাবিছোঁ যে সদায় স্বাস্থ্য ভালে থাকক, যাতে কাৰ্ডখন যোনখন দিছে চৰকাৰে মোৰ কেতিয়াও কামত নালাগক। মানে সদায় সুস্বাস্থ্যৱান হৈ থাকক। আৰু প্ৰধানমন্ত্ৰী এটা কথা কৈছে যে আজি তেল কম খাব লাগে। মোৰ পৰিবাৰ নাগা হয়, আমি তেল একদমেই নাখাওঁ। আৰু তেলৰ লগত আমি পৰিৱেশ গুৱাহাটীত মই বেছিভাগ পাছিঘাট আৰু অৰুণাচল আৰু নাগালেণ্ডত থাকোঁ। যেনেকৈ ডিব্ৰুগড় সাপেখাতিৰ পৰিৱেশ তেনেকুৱা গুৱাহাটীৰ পৰিৱেশ হ'ব লাগে। আমি
পৰিৱেশটো চাফ চিকুণ কৰি ৰাখিব লাগে যাতে প্ৰদূষণ নহয় আৰু স্বাস্থ্য ভাল থাকিলে আৰু অযথা বস্তু যোনবোৰ শৰীৰক অপকাৰ কৰে সেইবোৰ খাব নালাগে আমি এক্সেক্টলি আৰু আমাৰ এইটো নেশ্যনেল আয়ুষ মিছন আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে গোটেইখিনি অৰ্গেনাইজ কৰিছে আপুনি কেনেকুৱা পালে বহুত ভাল লাগিল বিশেষকৈ ধন্যবাদ আপোনাক আপুনি বহুত ভালকৈ কণ্ডাক্ট কৰিলে আৰু বহুত মেণ্টেলি পিচ লাগিল আহি থেংক ইউ নমস্কাৰ মোৰ নাম কল্যাণী ৰাজবংশী হয় মই যদিও ঘৰত নিজে যোগাসন কৰোঁ আমাৰ গ্ৰীণ বস্ত্ৰ ছাৰৰ জৰিয়তে আৰু কুমুদ নগৰৰ জৰিয়তে কিন্তু আমাৰ যিখিনি ডাউট আছিলে মই আজি আপোনাৰ পৰা ছাৰ সঁচাকৈ আপোনাক বহুত ধন্যবাদ মই বহুত সুখী হৈছোঁ যিখিনি মোৰ ডাউট আছিল মই সেইখিনি গোটেইখিনি বুজি পালোঁ আৰু মই আৰম্ভণিৰ পৰা শেষলৈকে আপোনাৰ এইটো ভিডিঅ' কল কৰি মই ফেমিলি আৰু মোৰ যিমানখিনি মোৰ কলিগ আছে মই গোটেইকে বিলাম বুলি আজি মই আপোনাক কথা দিলোঁ ধন্যবাদ ছাৰ থেংক ইউ